খন্তিকাই বহি আছ যে গাড়ীত বহি কেনেকুৱা লাগিছে? হা ঐ গাড়ীত বহি ভাল লাগিছে দে, ভাল লাগিছে। হেই ইমান দূৰ যাব লাগিব, কিবা অলপতো ক জমনি কথা। এনেকৈ হ'লে মোৰ টোপনি লাগিব, গম পাইছ নাই? কেলা তই মোক জমনি কথা ক'বলৈ লৈ আহিছিলি নেকি? এনেইতো ফুৰিব গ'লে তই মোক লগ নধৰ। আৰু যেতিয়া কেলাই সুদূৰ আমেৰিকাৰ পৰা নে কি বোম্বাই তাৰ পৰা এৰোপ্লেনখন আনিব লগা হ'ল, তই মোক লগ ধৰিছ। কাৰণ গৰু গাড়ী চলাতো গাড়ীখন চলাবি তই, আৰু মই তোক জমনি কথা ক'ব লাগে। হা খন্তিকাই তই ভুল বুজিছ, তোক মই সেই কাৰণে অনা নাই। চা খন্তিকাই, এইটো কিন্তু ইতিহাস হৈ যাব। তই ভাবি চাচোন এবাৰ, এনেকৈ ট্ৰাকেৰে কোনো এৰোপ্লেন কঢ়িয়াই আনিব পাৰিব জানো? আৰু ড্ৰাইভাৰজন কেনেকুৱা হ'ব লাগিব? এই ইতিহাসৰ সাক্ষী তও হবি, সেইকাৰণে মই তোক লৈ আহিছো, বুজিছ? ফুফটো ইতিহাস অসমীয়াত। এনেকৈ যদি তই গৰু গাড়ীৰ দৰে যাই থাক নহয়, মই আধা ৰাস্তাতে মৰি যাম কেলা, সঁচা কথা কৈছো। কিন্তু খন্তিকাই নমৰও তই ইমান জল্দি মৰিবি নে? হা ভোলা বেছি বকি নাথাকিবি। আগফালে চাই গাড়ীখন চলাই থাক। নহ'লে কেলা এডাল লাঠি দেখিছ, কোবাই মূৰটো দুফাল কৰি দিম আকৌ। পিছত আকৌ কেলা তই নিজে ইতিহাস বনি যাবি। হ'ব দে ইমান খং কৰিব নালাগে।